হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ইউটিউব চেনেল হাতিম আলিছ লাইফ। বন্ধুসকল, কেনে আছে আপোনালোক? আজি মই পুনৰ আপোনালোকৰ মাজলৈ আহিলোঁ। আজি আপোনালোকৰ মাজলৈ আহিলোঁ ৰামা জিকা খেতিলৈ। তো আজি মোৰ আলোচ্য বিষয় জিকা খেতিলৈ। তো জিকা খেতিত তাৰমানে যথেষ্ট পৰিমাণে বিকা হ'ল। এতিয়া গছখিনিৰ বয়স হৈছে যথেষ্ট, তথাপিও গছত চাওক কি ধুনীয়াকৈ জিকা লাগি আছে। তো জিকা আৰু তিতা কেৰেলা একেলগে দুটা খেতি, ইফালে কৰিছে তিতা কেৰেলা আৰু ইফালে কৰিছে জিকা। মোৰ নিজৰ মানুহ জেঠাই। তো কথা হ'ল বন্ধুসকল, আপোনালোক যদি মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিয়ক, যাতে এনেকুৱা ধৰণৰ উন্নত জৈৱিক, ৰাসায়নিক আৰু বৈজ্ঞানিক পদ্ধতিৰে কৰা খেতিৰ ভিডিঅ' অলৰেডি আপোনালোকে প্ৰত্যেক দিনাই এটা এটা পাই থাকে। তো বন্ধুসকল, দেৰি নকৰোঁ, আলোচনা কৰিবলৈ যাম। তো এই খেতিত তাৰমানে দানা দিয়া হৈছিল স্পাৰ্কাৰ জিয়াৰ, ব্লেক গোল্ড। তাৰপিছত আৰু এটা দানাৰ নাম হ'ল হিমোচিল। তাৰপিছত ৰেলি গোল্ড, টাটা কোম্পানী। ৰেলি গোল্ড টাটা কোম্পানী, কিন্তু এইটো হিমোচিল, ৰেলি গোল্ড, ব্লেক গোল্ড, স্পাৰ্কাৰ জিয়াৰ আৰু 98 হিমুক আৰু ফলিক এচিড থকা। যদি 98 দানাটো বিচাৰি নাপায় আপোনালোকে অজন্তা প্লাছ দিলেও হ'ব। এইটোতো হিমুক আৰু ফলিক এচিড আছে। তো বন্ধুসকল, এইবিলাক দানা দিয়াৰ পিছত এইটো খেতিৰ পৰা ইয়াত মোটামুটি 2 বিঘা মাটিৰ জিকা খেতি আছে। আপোনালোকক মই দেখুৱাই আছোঁ। গছৰ বয়স এতিয়া হৈ গৈছে বিকা মোটামুটি শেষৰ ফালে গতি কৰিছে। এইটো খেতিৰ পৰা 3,20,000 টকা বিকিছে। তো এই খেতিত চাওক তেনেহ'লে জিকা কেনেকৈ লাগিছিল। আৰু কথা হ'ল কি বন্ধুসকল, আপোনালোকে খেতি কৰক। বৰ্তমান যিটো ছিজন চলি আছে, আমাৰ অসমৰ জলবায়ু কিন্তু খেতি বাতিৰ কাৰণে বৰ ভাল। জিকা খেতি কৰিবলৈ হ'লে উত্তাপ লাগিব 25ৰ পৰা 27 ডিগ্ৰী। আৰু এই যিটো ছিজন জিকা খেতিৰ কৰাৰ বৰ্তমান যিটো ছিজন, এতিয়া আপুনি যদি জিকা লগাম বুলি ভাবি আছে তো আপোনালোকে চাকাটা জিকাও লগাব পাৰিব। তাৰ লগতে আপোনালোকে যদি কয় ৰামা লগাম, কিন্তু মল্লিকা এতিয়া নলগাব, ৰামা এতিয়াও লগাব পাৰিব। আপোনালোকৰ হাতত এতিয়াও যথেষ্ট পৰিমাণৰ সময় আছে। তো কথা হ'ল আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰিব, আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাব, চালেহে গম পাব। তো বন্ধুসকল, কথাটো হ'ল মানে কি, মই মানে যিকেইটা দানাৰ কথা কৈছোঁ এই দানাকেইটা খেতিত দিছিল মানে কি চাওক, নতুনকৈ আকৌ বুঢ়া গছবিলাকতো এনেকুৱা ধৰণৰ নতুন খেতিৰ নিচিনা ৰূপ ল'ব। আৰু সেই নতুন ধৰণৰ গছত যেনেকৈ ফলন লাগে তেনেকৈ ছেম ফলন আহিব। তো কথা মই আপোনালোকক যে কৈছোঁ, আপোনালোকে যদি এনেকুৱা ধৰণৰ জিকা খেতি কৰিছে, এনেকুৱা ধৰণৰ ফলন যদি আপোনালোকেও বিচাৰিছে তো আপোনালোককো দিব। কিন্তু কথা হ'ল কি, প্ৰথম অৱস্থাত মই যিকেইটা ঔষধ দানাৰ কথা কৈছোঁ এইকেইটা আপোনালোকে খেতিত দিব লাগিব, স্প্ৰে কৰিব লাগিব। তো পোকে পাতবিলাক খাই যায়, পোকে পাতবিলাক পূৰা দমে। এই চাওক পোকবিলাক একদম পূৰা বহি আছে। এই চাওক, নিশ্চয় চাব পাৰিছে। চাইছেনে? আৰামত বহি বহি ড্ৰাইভাৰী কৰি আছে। তো কথা নাই, এইবিলাক পোক খেদিবৰ কাৰণে আপোনালোকে দাহাত, চেমডিছ, এইবিলাক অলপ উন্নত জাতৰ ঔষধ, সঞ্জন্তা কোম্পানীৰ ভাল এটা ঔষধ মই আপোনালোকক কৈ দিলোঁ, চেমডিছ। এই ঔষধটো যদি এদিন স্প্ৰে কৰিব পাৰে, পাতত থকা কোনো ধৰণৰ হেৰি নাথাকিব, তেলতেলীয়া হৈ যাব। আৰু এই চেমডিছত ভিটামিন থাকে, সেই ভিটামিন এক জাতত থাকে, পাতবিলাক একদম চিকচিকীয়া হৈ যায় আৰু ফলনবিলাক দেখাত বহুত ভাল হ'ব। আৰু এটা কথা মানে কি, আমি জিকা খেতি কৰোঁ ঠিকে, জিকাবিলাক এনেকুৱা ধৰণৰ বেকা হৈ যায়। এই চাওক কি ধৰণৰ বেকা হৈছে। এই বেকা হৈ গ'লে তাৰ পদ্ধতি কি, আপোনালোকে পলিথিনত 50-100 গ্ৰামকৈ মাটি ভৰাই ল'ব আৰু এনেকৈ এই জিকাৰ বেকা হৈ থকা ঠাইত এনেকৈ আঁৰি দিব। নিশ্চয় বুজিব পাৰিছে, বা নিশ্চয় আপোনালোকক বুজাব পাৰিছোঁ। এই পদ্ধতি অৱলম্বন কৰিব, এটা ৰাতিৰ ভিতৰতে জিকা একদম পূৰা চিধা হৈ যাব। তো এই চাওক, ইয়াত আৰু এটা বেকা আছে, পলিথিনত মাটি ভৰাব, এই চাওক, বাছ এনেকৈ আঁৰি দিব। এই পদ্ধতিমতে আপোনালোকে খেতি কৰক, এটা জিকাও বেকা হৈ নাথাকিব। আৰু যদি বেছি বেকা হৈছে জিকাবিলাক তেনেহ'লে আপোনালোকে কি কৰিব, মেগনেছিয়াম আৰু কেলছিয়াম এই দানাবিলাক আপোনালোকৰ খেতিত ইউজ কৰিব। মাজে মাজে সপ্তাহত এবাৰ ইউজ কৰি যাওক। আপোনালোকৰ খেতিত জিকাবিলাক চিকচিকীয়া হ'ব। আৰু এই মেগনেছিয়াম আৰু কেলছিয়াম দানাবিলাক দিলে গছৰো নতুনকৈ গ্ৰ'থ হয়, হৰম'নৰ কাম কৰে। এই যিটো অজন্তা প্লাছ 98 ফলিক এচিড, হিমুক এচিড থকা দানা যিটো, সেইটো এইবিলাক দানা আপোনালোকৰ খেতিত দিয়ক, সফল হওক। তো বন্ধুসকল,
তো কথা হ'ল কি আমি খেতি বাতি কৰি যদি আছোঁ তেনেহ'লে ভালদৰে কৰিব লাগিব। তো কথা হ'ল ইফালে চাওক এই জিকাখিনি কাটিবৰে হ'ল, ডাঙৰ দীঘল হৈছে, কিমান ধুনীয়া হৈছে এয়া চাওক। তো কেৰেলা খেতি মই আপোনালোকক দেখুৱাই আছোঁ, চাওক কিমান ধুনীয়াকৈ কেৰেলাবিলাক লাগিছে চাওক। এইটো খেতিত চাওক, যিবিলাক দানাৰ নাম আপোনালোকক কৈ দিলোঁ এই দানাবিলাক এই খেতিত দিয়া হৈছিল। চাওক কি ধুনীয়া হৈছে, বহুত ভাল লাগে হয়নে? এনেকুৱা ধৰণৰ খেতি যদি আমি কৰোঁ, আমাৰ খেতিত যদি এনেকুৱা ধৰণৰ ফলন লাগে তেতিয়া কিন্তু আমাৰ বহুত এটা আনন্দ লাগে। চাওক, তো এই খেতি কৰিবৰ কাৰণে আপোনালোকে কি কৰিব, প্ৰথম অৱস্থাত গোবৰ সাৰটো অকণমান বেছিকৈ দিব। প্ৰথম অৱস্থাত গোবৰ সাৰ দি হাল মাৰিব, বাৰে বাৰে গোবৰ দিয়াৰ কোনো দৰকাৰ নাই। বিঘা প্ৰতি আপোনালোকে 1 পৰা 2 গাড়ীকৈ গোবৰ ধুনীয়াকৈ সিঁচি হাল মাৰি তাৰপিছত গুটি পচাব। মই কেনেকৈ কৰিব লাগে সেইটো কোৱা নাই, মই কি ঔষধ আৰু দানা খেতিত দিছিলোঁ সেই কথাটোহে আপোনালোকৰ লগত মই আজি আলোচনা কৰি আছোঁ। তো বন্ধুসকল, এনেকুৱা ধৰণৰ খেতি আপোনালোকেও কৰক, সফল হওক, মই এই কামনাই আপোনালোকক কৰি থাকোঁ। চাওক, টকা পইচা খেতিৰ পৰা যথেষ্ট আমি উপাৰ্জন কৰিব পাৰিম। তো কিন্তু কথা হ'ল যে আমি খেতিত লাগি থাকিবলৈ হ'লে কি কৰিব লাগিব, খেতিৰ পৰা আমি ভাল উৎপাদন পাবলৈ হ'লে আমি কি কৰিব, লাগি থাকিব লাগিব নিশ্চয়। তো কথা হ'ল আপোনালোকে এই পদ্ধতিমতে খেতি কৰক। মই যিকেইটা দানা ঔষধৰ নাম কৈছোঁ আপোনালোকে সেই খেতিত ইউজ কৰক। মাজে মাজে জলসিঞ্চন কৰক, পানীৰ ব্যৱস্থা হাতত ল'লে খেতিৰ এনেই গ্ৰ'থ হৈ থাকিব। দানাবিলাক দিয়াৰ পিছত চাব গছত এনেকুৱা ধৰণৰ 1 বিঘা মাত্ৰ তিতাকেৰেলা কৰা হৈছিল। 1 বিঘা তিতাকেৰেলাৰ খেতিৰ পৰা মোটামুটি 8-10 কুইণ্টলকৈ তিতাকেৰেলা 3 দিন পিছে পিছে কাটি দিয়া হৈছে। চাওক, আপোনালোকে নিশ্চয় গম পাই আছে। এয়া চাওক ইমান লাগিছে, বাপৰে বাপ, মই নিজে অনুভৱ কৰিব পৰা নাই, ইমান তিতাকেৰেলা লাগিছে। তো বৰ্তমান যিটো তিতাকেৰেলাৰ চাহিদা আপোনালোকে নিশ্চয় গম পায়, আপোনালোকৰ ফালে বা কিমান দাম। তো মই আপোনালোকক যে দেখুৱালোঁ খেতি, এই খেতিটোত যথেষ্ট ফলন লাগিছে। তো বন্ধুসকল, যিমান পাৰে মোৰ ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰক, আৰু যদি ভাল পাইছে ভিডিঅ'টো চাই, মই যিখিনি ঔষধ দানাৰ কথা কৈছোঁ আপোনালোকে এই কথাখিনি ফ'ল' কৰক। লাগিলে দানা আৰু ঔষধৰ নামকেইটা লিখি ৰাখক, টুকাই ৰাখক, এইকেইটা আপোনালোকৰ খেতিত দিয়ক। যদি আপোনালোকে ঘৰত বাৰীত খাবৰ কাৰণেও লগাইছে তেনেহ'লে আপোনালোকে এইবিলাক ঔষধ যদি এবাৰ স্প্ৰে কৰিব পাৰে তো ছেকেণ্ড টাইম আৰু আপোনালোকে সেইটো আকৰ্ষিত হ'ব ল'বৰ কাৰণে প্ৰস্তুতি চলাব যে এইবিলাক ঔষধ বাদে বেলেগ আৰু ঔষধ আমি খেতিত নিদিওঁ। যদি টকা দি কিনিবই লাগে তেনেহ'লে এইবিলাক ঔষধেই কিনিম, লাগে যদি মই আপোনালোকক যোগান ধৰিম, যদি আপোনালোকৰ ফালে বিচাৰি পোৱা নাই। নামকেইটা কৈ দিছোঁ। আৰু পাতবিলাক যদি হালধীয়া হেতা পৰা হৈছে মক্সিমেট দিব তিতাকেৰেলা। আৰু জিকা খেতিৰ পাতবিলাক যদি এনেকুৱা ব্লাড বেমাৰে পাইছে তেনেহ'লে লখুন্দি, এইবিলাক ঔষধ দিলে আপোনালোকৰ খেতিৰ পৰা 100% খেতিৰ পৰা বেমাৰ আপোনালোকে এৰাব পাৰিব। তো বন্ধুসকল, মোৰ ভিডিঅ' চাই কেনে পালে কমেণ্ট কৰি জনাব। কোন ঠাইৰ পৰা চাইছে আপোনালোকক মই অশেষ ধন্যবাদ। তো মই আৰু বিশেষ আলোচনা নকৰোঁ, মই যিখিনি কথা কৈছোঁ আপোনালোকৰ আশীৰ্বাদত যাতে আৰু আপোনালোকক মই ভালদৰে খেতি বাতিৰ বিষয়ে ভালদৰে বুজাব পাৰোঁ তাৰে কামনা লৈ আজিৰ ভিডিঅ' এইখিনিতে অন্ত পেলাইছোঁ। পৰৱৰ্তী ভিডিঅ'ত মই আপোনালোকক পুনৰাই লগ পাম। ধন্যবাদ।